তোমালোক সকলোকে আজি ক্লাছলৈ তোমালোকক আদৰণি জনাইছো। আজি মই তোমালোকক গণিতৰ ভগ্নাংশ পাঠটো আৰম্ভ কৰিবলৈ লৈছো। ইতিমধ্যে তোমালোকে পূৰ্ণ সংখ্যাৰ কথা পঢ়িলা আৰু অখণ্ড সংখ্যাবিলাকৰো কথা পঢ়িলা। এতিয়া আজিৰ পাঠটোৰ নাম হ'লগৈ ভগ্নাংশ। ভগ্নাংশ তোমালোকে বাৰু ভগ্নাংশৰ বিষয়ে বাৰু কি জানি আহিছা? তোমালোকে ভগ্নাংশৰ বিষয়ে জনাৰ আগতে মই তোমালোকক বাৰু আমি পাই অহা সংখ্যাবিলাকৰ কথা এবাৰ অকণমানকে আলোচনা কৰি লওঁচোন বাৰু। তোমালোকে যে পূৰ্ণ সংখ্যা পঢ়িলা, শূন্যৰ পৰা আৰম্ভ হ'ল, 0 1 2 3 4 তেনেকে। আকৌ তাৰপিছত তোমালোকে অখণ্ড সংখ্যাসমূহৰ বিষয়ে পঢ়িলা, 0 1 2 3 4 1 2 3 4 খিনি ধনাত্মক আছিলে। তাৰপিছত আকৌ বাওঁফাললৈ আকৌ ঋণাত্মক, বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4। কেতিয়াবা বাৰু তোমালোকে এটা কথা চিন্তা কৰি চাইছানে বাৰু যে কোনো এটা বস্তু, ধৰা এটা আপেল এটা যদি সমানে দুভাগ কৰা হয় আৰু দুভাগ কৰি লৈ পেলাই যদি তাক দুটা ভাগ কৰি পেলোৱা হয়, এটা ভাগ যদি এইটো হয় আৰু আনটো ভাগ যদি এইটো হয়, তেতিয়াহ'লে প্ৰতিটো ভাগক মই কি বুলি ক'ম? প্ৰতিটো ভাগক মই কি বুলি ক'ম? এই গোটেই যিটো আপেল, গোটেই আপেলটোক মই 1 বুলি ক'ম। আৰু ইয়াৰে প্ৰতিটো ভাগক, এটা ভাগক মই দুভাগৰ 1 বুলি ক'ম আৰু আন এটা ভাগক মই দুভাগৰ 1 বুলি ক'ম। মই আধা আপেল খালো বুলি ক'ম। মোক যদি মোৰ মায়ে এটা আপেল দুডোখৰ কৰি দিয়ে, তেতিয়াহ'লে মই ক'ম যে তুমি আকৌ আপেলটো কিয় দুডোখৰ কৰিলা? গোটেই দিব পাৰিলাহেঁতেন। দুটা আপেল মানে তাৰমানে মই এটা আপেল পালোহেঁতেন। তাৰমানে দুটা আধা আধা লগাইও আকৌ সেই এটা আপেলেই হৈ যায়। দুটা আধা আধা লাগিলে পুনৰ এটা আপেলেই হৈ যায়। কথাটো বুজি পাইছানে? এতিয়া সেই আধাটোক মই এনেকে লিখো, দুভাগৰ 1 বুলি লিখো। গতিকে এই দুভাগৰ 1টোৱে হ'লগৈ এটা ভগ্নাংশ। গতিকে আমাৰ কিতাপে কি কয়? কিতাপে কয় বোলে ভগ্নাংশও এটা সংখ্যাহে। কাৰণ মই এই দুখৰ ললো মানে মই ক'লো যে মোক আধা দিলা, আধা মানে দুভাগৰ 1। এতিয়া চোৱা, এডোখৰ এটা এনেকুৱা আপেল জাতীয় বস্তু এটাই যদি সমানে যদি 4 ডোখৰ কৰা হয়, 4 ডোখৰ কৰিলে প্ৰতিটো ভাগেই এতিয়া কি হ'ব? এই ভাগটোৱেও 4 ভাগৰ 1 বুজাব। এই ভাগটোক যদি মই বেলেগে কাটি পেলাই যদি মই উলিয়াই লওঁ, তেতিয়াহ'লে এই ভাগটো 4 ভাগৰ 1 হ'ব। এইফালৰ ভাগটো 4 ভাগৰ 1 হ'ব। এইটো ভাগো 4 ভাগৰ 1 হ'ব। এইটো ভাগো 4 ভাগৰ 1 হ'ব। গতিকে মই যদি কওঁ এইটো গোটেই ডাঙৰ আপেলটো, তেতিয়াহ'লে কোনোবাই হয়তো ক'ব যে মোক তুমি 4টা ভাগেই দি দিয়া। 4টা ভাগেই দি দিয়া মানে কি? 4 ভাগৰ 1 4টা ডোখৰ দি দিয়া। তেতিয়াহ'লে মই কি বুলি ক'ব পাৰো? 4 ভাগৰ 1, 4 ভাগৰ 1, 4 ভাগৰ 1 আৰু 4 ভাগৰ 1, গোটেইকেইটা 4 ভাগৰ 1 লগাই আকৌ গোটেই আপেলটো হৈ যাবগৈ। গতিকে এয়াই হৈছে ভগ্নাংশৰ কথা। এতিয়া এই যে 4 ভাগৰ 1, সেই 4 ভাগৰ 1ৰ মই যদি এই আস্তনা অংশখিনি দুটা 4 ভাগৰ 1ৰ কথা কওঁ, মই যদি দুটা 4 ভাগৰ 1ৰ কথা কওঁ, তেতিয়া চিত্ৰটো দেখাত এনেকুৱা হৈ গ'ল। অৰ্থাৎ গোটেই আপেলটোৰ আধা হৈ গ'ল। অৰ্থাৎ মই আস্তনা অংশখিনি যদি মই 4 ভাগৰ 1 আৰু 4 ভাগৰ 1 বুলি কওঁ, তেতিয়াহ'লে দুটা 4 ভাগৰ 1 মিলি পেলাই মই যেন আপেলটো যেন দুডোখৰহে কৰিলো। দুডোখৰ আপেল কৰাৰ পিছত যেনিবা মই দুভাগৰ 1ৰ নিচিনাহে হ'ল। গতিকে দুটা 4 ভাগৰ 1 লগাই দিওঁতে ই প্ৰকৃততে দুভাগৰ 1ৰ নিচিনাহে হৈ গ'ল। গম পাইছানে? মই যেনিবা আধা কৰিছো
আৰু আধা কৰি পেলাই আপেলটো দুভাগ কৰিছো তাৰে আধা লৈছো মই গতিকে কিন্তু 4 ভাগ কৰি এটা ভাগ লওঁতে কিন্তু 4 ভাগৰ 1 আছিলে এতিয়া মই তোমালোকক আৰু এটা চিত্ৰ দেখাম দুজনী ছোৱালী বহিছে বহিলে প্লাই তেওঁলোকে চিত্ৰ আঁকিছে চিত্ৰটো কেনেকুৱা ধৰণৰ হৈছে চোৱা এজনী ছোৱালীয়ে এটা চিত্ৰ আঁকিছে এনেকুৱা এজনী ছোৱালীয়ে এটা চিত্ৰ আঁকিছে চিত্ৰটো অকা এনেকুৱা হৈছে তাৰ মানে কেইটা ত্ৰিভুজত ভাগ কৰিছে 6টা ত্ৰিভুজত ভাগ কৰিছে এই এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা ত্ৰিভুজত ভাগ কৰিছে মুঠ ভাগ হলগৈ 6টা এতিয়া এই 6টা ত্ৰিভুজৰ পৰা যদি আস্তনা অংশৰ ত্ৰিভুজ কিটা লৈ লোৱা হয় তেতিয়াহলে এই দুটা আস্তনা ত্ৰিভুজৰ আমি প্ৰকাশ কৰিবলৈ লওঁতে আমি ভগ্নাংশ হিচাপে প্ৰকাশ কৰিলে আস্তনা অংশ কিটাক আমি কি বুলি কম 6টা ভাগৰ 2টা ভাগ ধৰিব পাৰিছানে বাৰু 6টা ভাগৰ মুঠতে 1 2 3 4 5 6টা ভাগ হৈছিলে তাৰে আস্তনা অংশ 2টা গতিকে ছভাগৰ 2 বুলি কয় এতিয়া তোমালোকে দেখিলা যে এই ছভাগৰ 2টো এই আঁচডালৰ ভগ্নাংশৰ এই আঁচডালৰ এটা ওপৰত আছে আৰু এটা তলত আছে ওপৰত থকাটোৰ এটা নাম হলগৈ লব আৰু তলত থকাটোৰ নাম হলগৈ হৰ লব আৰু হৰ দুটা ভাগ থাকে এটা ভগ্নাংশত এতিয়া অকল যে এইটো চিত্ৰই হ'ব হেতু কথা নহয় আন এজনী ছোৱালীয়ে আৰু এটা চিত্ৰ আঁকিলে সেই চিত্ৰটো হলগৈ এই ধৰণৰ চিত্ৰ এটা আঁকিলে এই ধৰণৰ চিত্ৰ এটা আঁকিলে এই ধৰণৰ চিত্ৰ আঁকি পেলাই সেই ছোৱালীজনীয়ে আস্পৰা অংশকিটা লৈ ললে চোৱা আস্পৰা অংশকিটা লৈ ললে মুঠতে এই ঘূৰণীয়া অঞ্চলটোক কিমানটা ভাগত ভাগ কৰিছিলে 8টা ভাগত ভাগ কৰিছিলে এই 8টা ভাগৰ কেইটা ভাগ তেওঁ ললে আস্তানি পেলাই মানে সাপৰা অংশ বুলি কম বাৰু 3টা ভাগ ললে গতিকে এই 3টা ভাগৰ পৰিমাণটো হৈছে 8 ভাগৰ 3 আৰু যদি মাত্ৰ এটা ভাগ ললেহেঁতেন যদি অকল এই অঞ্চলটো ললেহেঁতেন তেতিয়াহলে কি হলহেঁতেন তেতিয়াহলে সেইটো 8 ভাগৰ 1 হলহেঁতেন গতিকে তোমালোকে অকলহৰীয়াকৈ একোটা থুপৰ কথা তোমালোকে গম পালা যে এই থুপটো কোনো এটা বিশেষ বস্তু কেইটামান ভাগ কৰি পেলাই সেই ভাগটোৰ পৰা আমি যদি কেইটামান বিশেষ অংশ লৈ লওঁ তেতিয়াহলে আমি একোটা ভগ্নাংশ পাওঁ গতিকে এটা ভগ্নাংশত কি থাকিব লব থাকিব আৰু এটা হৰ থাকিব এতিয়া তোমালোকক মই আৰু এটা কথা ক'বলৈ লৈছো সেই কথাটো হলগৈ ভগ্নাংশ এতিয়া কিমান বিভিন্ন ধৰণৰ ভগ্নাংশ আছে ভগ্নাংশৰ প্ৰকাৰ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু কি হব মিশ্ৰ ভগ্নাংশ মনত ৰাখিবা তোমালোকে ভালকৈ কি ভগ্নাংশ হল প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ প্ৰকৃত ভগ্নাংশৰ উদাহৰণ দিবলৈ গলে মই অলপ আগতে তোমালোকক যিকিটা উদাহৰণ দেখুৱালো
এটা আপেল 3 ভাগ কৰি পেলাই তাৰে এটা ভাগ ললে 3 ভাগৰ 1 হয় গতিকে 3 ভাগৰ 1টো এটা প্ৰকৃত ভগ্নাংশ এটা বৰ্গ এই বৰ্গটোক সমানে আৰু 4টা বৰ্গলৈ ৰূপান্তৰিত কৰি তাৰে এটা যদি বৰ্গ লোৱা হয় তেতিয়াহলে এই বিশেষ বৰ্গটোৰ মানটো কিমান হ'ব 4 ভাগৰ 1 গতিকে এই 4 ভাগৰ 1টো হৈছে গৈ প্ৰকৃত ভগ্নাংশ প্ৰকৃত ভগ্নাংশত আমি কি দেখিলো এই যে আমি লব বুলি কলো এই লবটো সদায়ে হৰতকৈ সৰু হ'ব লবটো সদায়ে হৰতকৈ সৰু হ'ব ইয়াত দেখিছা তোমালোকে 1টো 3তকৈ সৰু আৰু ইয়াত তোমালোকে দেখিছা যে 1টো 4তকৈ সৰু যেতিয়া লব হৰতকৈ সৰু হ'ব তেতিয়া তাক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব বাৰু এতিয়া তোমালোকক যদি মই কওঁ যে 6টা আপেল আছে দুজনী ছোৱালীৰ মাজত ভাগ কৰি দিয়া গাইপতি কেইটাকে পৰিব কেইটা আপেল আছিলে 6টা আপেল আছিলে 6টা আপেলক দুজনী ছোৱালীৰ মাজত ভাগ কৰি দিয়া গাইপতি কেইটাকে পৰিব তোমালোকে কি বুলি কবা গাইপতি 3টাকে পৰিব এই 3টো কৰ পৰা আহিল এই 3টো কৰ পৰা আহিল তোমালোকে এনেকে উলিওৱা নাছিলা জানো 6 হৰণ 2 আমি ভাগ কৰি দিলো তাৰ মানে আমি হৰণ কৰি দিলো 6টা আপেল আমি দুজনী ছোৱালীৰ মাজত ভাগ কৰি দিলো গতিকে গাইপতি 3টাকে পৰিলে যে গতিকে এইটোক আমি এতিয়া ভগ্নাংশৰ আকাৰত যদি লিখো তেতিয়াহলে আমি ইয়াক এনেকে লিখিব পাৰো দুভাগৰ 6 বুলি লিখিব পাৰো দুভাগৰ 6 সমানো 3 হ'ব তাৰ মানে গতিকে এই যে এটা ভগ্নাংশ পালো এই ভগ্নাংশটো তোমালোকে দেখিলা যে এই ভগ্নাংশটোত লবটো হৰতকৈ ডাঙৰ হৈ গল গতিকে মই এতিয়া কব পাৰো যেতিয়া কোনো এটা ভগ্নাংশত লবটো হৰতকৈ ডাঙৰ হয় তেতিয়াহলে তাক কি বুলি কোৱা হ'ব অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব অপ্ৰকৃত ভগ্নাংশ ধৰা মই তোমালোকক আৰু এটা উদাহৰণ দিব খুজিছো অপ্ৰকৃত ভগ্নাংশ এতিয়া মই 6টা আপেল নকৈ পেলাই মই 7টা আপেলো ক'ব পাৰো 7টা আপেল দুজনী ছোৱালীৰ মাজত ভাগ কৰি দিবলৈ ক'ব পাৰো তেতিয়াহলেওতো কথাটো একেটা ধৰণৰে হ'ব 7 হৰণ 2 হ'ব আৰু তেতিয়াহলে এইটো দুভাগৰ 7 হৈ যাবগৈ আৰু তেতিয়াহলেও এইটো অপ্ৰকৃত ভগ্নাংশই হ'ব বাৰু মিশ্ৰ ভগ্নাংশটোৰ কথা কওঁ এতিয়া তোমালোকক এইখিনি হলগৈ প্ৰকৃত ভগ্নাংশৰ কথা এইখিনি হলগৈ অপ্ৰকৃত ভগ্নাংশৰ কথা এতিয়া আহিবগৈ মিশ্ৰ ভগ্নাংশ মই যদি 5টা আপেলৰ কথা কৈছো বাৰু 5টা আপেল যদি মই দুজনী ছোৱালীৰ মাজত ভাগ কৰি দিওঁ তেতিয়াহলে দুটাকে পাবনে নাপায় 4টা আৰু এটা থাকি যাব আৰু এটা থাকিলেওতো মই সিহঁতৰ মাজতে ভাগ কৰি দিব লাগিব আৰু এটা আপেলক যদি মই সমানে দুভাগ কৰি দিওঁ তেতিয়াহলে এজনী ছোৱালীয়ে আধা পাব আনজনী ছোৱালীয়েও আধা পাব তাৰমানে দুটা আপেল প্ৰত্যেকেই পাব আৰু আনটো আপেলৰ আধা অংশকৈ পাব আৰু এই যে মই 2 আৰু আধা বুলি লিখিলো সেইটোকে মই কি বুলি লিখিব পাৰো এনেকে লিখিব পাৰো আৰু এইটোকে কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ হলে চাব লাগিব তোমালোকে যে এই সমুখত এটা তোমাৰ স্বাভাৱিক সংখ্যা এটা থাকিব এইটোক আমি পঢ়োতে আমি কি বুলি পঢ়িম 2 সমস্ত দুভাগৰ 1 নাইবা তিনিজনী ছোৱালীৰ মাজত যদি আমাক যদি 7টা আপেল ভাগ কৰি দিবলৈ কয় তিনিজনী ছোৱালীৰ মাজত তেতিয়াহলেও আমাৰ কি হ'ব তিনিজনী ছোৱালীয়ে দুটা পালেতো
তিনিজনী ছোৱালীয়ে দুটা পালে আৰু তাৰ উপৰিও এটা আপেলটো বাকি থাকি গ'ল সেইটো আপেলটো তিনিজনী ছোৱালীয়ে সমানে পাব লাগিব তেতিয়া সেই বিশেষ আপেলটো কি কৰিব লাগিব সেই বিশেষ আপেলটো সমানে তিনি ভাগ কৰিব লাগিব আৰু তিনি ভাগ কৰোতে কি হ'ব প্ৰত্যেকটো ভাগে তিনি ভাগৰ এক আৰু তিনি ভাগৰ এক নহব জানো গতিকে তিনি ভাগৰ এক হলে এজনী ছোৱালীয়ে কিমানকৈ পাব 2 সমস্ত 3 ভাগৰ 1 2 সমস্ত 3 ভাগৰ 1 আৰু 2 সমস্ত 3 ভাগৰ 1 গতিকে তোমালোকে গম পালা যে এইকিটা হৈছে মিশ্ৰ ভগ্নাংশৰ উদাহৰণ আৰু এইটো হৈছে এইকিটা হৈছে অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ আৰু এইটো হৈছে গৈ প্ৰকৃত ভগ্নাংশ এতিয়া আমি এই যে অপ্ৰকৃত ভগ্নাংশ এটা পালো সেই অপ্ৰকৃত ভগ্নাংশক আমি মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো আৰু এই মিশ্ৰ ভগ্নাংশটো আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো এতিয়া আমি সেই বিষয়ে আলোচনা কৰিম আৰু তোমালোকৰ কিতাপত তোমালোকে কিতাপখন ভালকৈ মেলি চাবা তোমালোকক নিজে কৰিবৰ কাৰণে কিছুমান উদাহৰণ দিয়া আছে তোমালোকে নিজে এইটো চেষ্টা কৰিবা আৰু নোৱাৰিলে আমাক জনাবলৈ আমাৰ নিশ্চয় এটা মানে আমাৰ অনলাইনৰ এটা হ'ব আমি মুখামুখি হ'ব পাৰিম কথা পাতিব পাৰিম আৰু তেতিয়া আমি সেই বিষয়ে আলোচনা কৰিম এতিয়া মই তোমালোকক কি ক'বলৈ লৈছো মই তোমালোকক এতিয়া কি কৰিম অপ্ৰকৃত ভগ্নাংশ এটাক মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰি দেখাম অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি সেই বিষয়ে মই তোমালোকক এতিয়া কম মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ চাবা অলপ আগতে মই তোমালোকক এটা উদাহৰণ দিছিলো এই উদাহৰণটো নললেও আমি অন্য উদাহৰণো ল'ব পাৰো ধৰা 3/10 এটা অপ্ৰকৃত ভগ্নাংশ 3/10টোক আমি এতিয়া অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিবলৈ হলে আমি দুটা উপায়েৰে কৰিব পাৰো এটা উপায় হৈছে প্ৰথম উপায়টো হৈছে আমি 10ক 3 দি হৰণ কৰিব পাৰো 10ক 3 দি হৰণ কৰিলে কি হ'ব তোমালোকেতো হৰণ অংক জানাই সবেই ক্লাছ 6ৰ ল'ৰা ছোৱালী তোমালোক 3 গুণ 9 বাকি থাকিব 1 গতিকে আমি এতিয়া লিখিব পৰা হলো যে 3/10 সমান এইটো আমি 3 বুলি লিখিব পাৰো যেটো আমাৰ যেটো মানে পূৰ্ণ পাঠ হ'ব মানে পূৰ্ণ সংখ্যা হ'ব সেই পূৰ্ণ সংখ্যাটো হ'বগৈ এই 3টো গতিকে ইয়াক আমি 3 বুলি লিখিম আৰু এইটো হ'বগৈ 3/1 এইটো হ'বগৈ 3/1 অৰ্থাৎ 3 সমস্ত 3/1 আমি অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিবলৈ হলে 3/10ক আমি এনেকে হৰণ কৰি লৈ 3 সমষ্টি 3/1 বুলি আমি লিখিব পাৰো এতিয়া 2 নম্বৰ মেথডটো চোৱা 2 নম্বৰ মেথডত আমি 3/10টোক এনেকে লিখিব পাৰো নেকি চোৱাচোন বাৰু তোমালোকে 3/9+1 বুলি লিখিব পাৰো নেকি মই 9টো কিয় ললো বাৰু মই 8টো কিয় নললো সেইটো এটা কথা আছে কাৰণ এতিয়া মই ইয়াক দুভাগ কৰি পেলাম দুভাগ কৰি ললে ই দেখাত এনেকুৱা হ'ব কেনেকুৱা হ'ব 3/9+3/1 হ'ব আৰু তাৰ পিছত কি হ'ব চোৱা এইটো মোৰ ওপৰৰ অংকটোৰ কাম আছিলে আৰু তাৰ পিছত এতিয়া কি হ'ব 3/9 মানে
নক তুমি 3ৰে হৰণ কৰিছা, নক 3ৰে হৰণ কৰিলে 3 হ'ব, আৰু 3 ভাগৰ 1টো থাকি যাব, আৰু তেতিয়া ইয়াৰ মানটো হ'বগৈ 3 সমষ্টি 3 ভাগৰ 1। গতিকে আমি এটা অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ এনেকৈ আমি ৰূপান্তৰিত কৰিব পাৰো। ঠিক আছে, মই অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰাৰ মই আৰু এটা তোমালোকলৈ উদাহৰণ আগবঢ়াও। ধৰা 5 ভাগৰ 17 ই এটা অপ্ৰকৃত ভগ্নাংশ। 5 ভাগৰ 17ক যেতিয়া মই প্ৰথম মেথড দি পেলাই কৰিম, প্ৰথমটো পদ্ধতি দি কৰিম, মই 5 দি হৰণ কৰিব লাগিব। তেতিয়া কি হ'ব, 5 3 গুণ 15 হ'ব, 2 বাকী থাকিব, আৰু তেতিয়া ইয়াৰ মানটো হ'ব, এইটো হৈছে পূৰ্ণ সংখ্যাটো হ'বগৈ 3, আৰু ভগ্ন পাৰ্টটো হ'বগৈ 5 ভাগৰ 2। গতিকে 5 ভাগৰ 17ৰ মানটো হ'বগৈ 3 সমষ্টি 5 ভাগৰ 2। আৰু আনটো পদ্ধতি দি কৰিবলৈ হ'লে কি হ'ব, ভালকৈ মন দিবা। 5 ভাগৰ 17টোক মই কেনেকে লিখিম, 5 ভাগৰ মই 15 যোগ 2 বুলি লিখিম। কিয় লিখিলো 15 যোগ 2? কাৰণ 5ৰ এটা গুণিতক 15। তাৰমানে মই 5ৰ গুণিতকটো ইয়াত বঢ়াম। তোমালোকে জানা নহয় উৎপাদক আৰু গুণিতক, তোমালোকে আগৰ ক্লাছত উৎপাদক আৰু গুণিতকৰ বিষয়ে তোমালোকে পঢ়ি আহিছা। তোমালোকে এই যে আমাৰ ভগ্নাংশৰ অধ্যায়টো, এই ভগ্নাংশৰ অধ্যায়ত তোমালোকে সেই সকলোবিলাক তোমালোকে জানিব লাগিব। ইয়াত আমি পুৰণি কথা কি কি আনিম, ইয়াত আমি পুৰণি কথা আমি উৎপাদক আনিম, গুণিতক আনিম, গসা উ আনিম, গৰিষ্ঠ সাধাৰণ উৎপাদক, লসাগু আনিম, লঘিষ্ঠ সাধাৰণ গুণনীয়ক। গতিকে তোমালোকে আজি আমাৰ এতিয়া আমি যিমানখিনি আগবাঢ়িব পাৰো সিমানখিনি আগবাঢ়িম। তাৰ পিছৰ ক্লাছটোৰ কাৰণে তোমালোকে আগৰ ক্লাছৰ উৎপাদক, গুণিতক, গসা উ আৰু লসাগুখিনি তোমালোকে পঢ়ি থবা। তেতিয়াহ'লে ইয়াৰ পিছৰ পাঠটোৰ কাৰণে তোমালোকৰ সুবিধা হ'ব। এতিয়া এই বিশেষ অংকটোক চোৱা। 5 ভাগৰ 17ক এতিয়া অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ নিবৰ কাৰণে মই ইয়াত কি বুলি লিখিলো, 5 ভাগৰ 15 যোগ 2। এতিয়া মই দুভাগ কৰি পেলাম। কেনেকে দুভাগ কৰিম, 5 ভাগৰ 15টো এটা ভাগ কৰিম, যোগ 5 ভাগৰ 2টো আন এটা ভাগ হ'ব। আৰু তেতিয়াহ'লে এইটো কি হ'ব, 3 যোগ 5 ভাগৰ 2। আৰু তেতিয়াহ'লে ইয়াৰ মানটো হ'বগৈ 3 সমষ্টি 5 ভাগৰ 2। এইটো এটা মিশ্ৰ ভগ্নাংশ। গতিকে এই বিশেষ উপায়টোৰে আমি অপ্ৰকৃত ভগ্নাংশ এটাক আমি মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো। এতিয়া কথা হ'ল, মিশ্ৰ ভগ্নাংশ এটাক আমি কেনেকে অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰো, আমি এতিয়া সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি কি কৰিম, এতিয়া আমি কৰিম মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ। অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ। মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ। মিশ্ৰ ভগ্নাংশটো কি আছিলে, ধৰা 4 সমষ্টি 5 ভাগৰ 1। 4 সমষ্টি 5 ভাগৰ 1 এটা মিশ্ৰ ভগ্নাংশ। ইয়াক এতিয়া আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰি। প্ৰথমতে ইয়াক আমি পূৰ্ণ পাঠটো আৰু খণ্ডিত পাঠটো আমি বেলেগ বেলেগ কৰি ল'ম। আমি কি বুলি ক'ম, ইয়াতো আমাৰ সেই আমি দুটা পদ্ধতিৰ মাজেদি যাম।
এটা পদ্ধতি এতিয়া মই আলোচনা কৰিম, তাৰ পিছত 2 নম্বৰ পদ্ধতিটো আহিব। ইয়াত আমি কি কৰিম, ঠিক এই ধৰণেৰে আমি ভাগ কৰি পেলাম। আৰু এই 4টোক এতিয়া মই এটা অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো, যাৰ হৰটো 5ৰ সৈতে সমান হ'ব লাগিব। কিন্তু এই ক্ষেত্ৰত এই 5ৰ সৈতে সমান হ'ব লাগিব, এইটো 5ৰ সৈতে সমান হ'ব লাগিব। তেতিয়াহ'লে কোনটো সংখ্যাক 5ৰে হৰণ কৰিলে 4ৰ সমান হয়? তোমালোকে জানা যে 20ক 5ৰে হৰণ কৰিলে 4ৰ সমান হয়। গতিকে কি হ'ব, 4ৰ ঠাইত মই 5/20 বুলি লিখি দিলো, প্লাছ 5/1 বুলি লিখি দিলো, আৰু তেতিয়া ই কাৰ সৈতে সমান হৈ গ'ল, 5/20 যোগ 1ৰ সৈতে সমান হৈ গ'ল, আৰু তেতিয়া ই 5/21ৰ সৈতে সমান হৈ গ'ল। বুজি পালানে বাৰু কথাটো? এতিয়া এটা মিশ্ৰ ভগ্নাংশক আমি এটা অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিলো, দ্বিতীয় উপায়টো চোৱা। 4 সমষ্টি 5/1 এটা মিশ্ৰ ভগ্নাংশ, আৰু এই মিশ্ৰ ভগ্নাংশটোক আমি এতিয়া এই উপায়টোৰেও কৰিব পাৰো। কেনেকে কৰিব পাৰো? ইয়াক আমি 4/5 গুণে 20টো ইয়াত আমি লিখি ল'ব পাৰো। 4/5 গুণে 20 যোগ 1, 4/5 গুণে 20, এইটোৰ লগত এইটো পূৰণ কৰিলো। যদি মোক 7 সমষ্টি 2/1ৰ কথা কয়, তেতিয়াহ'লে মই কি কৰিম, 2/2টোতো থাকিবই, হৰটোতো একেই হৈ থাকিবই। 7 দুগুণে 14, ইয়াত মই 7 দুগুণে 14 বুলি লিখিম, যোগ 1। গতিকে এইটো হৈছে অতিশয় চমু উপায়, আৰু এই চমু উপায় অনুসৰি মই কি কৰিব পাৰো, 5/20 যোগ 1 ঠিক এইটোৰ নিচিনা হৈ গ'ল, সমান কিমান হ'ব, 5/21। আৰু ইয়াতো ঠিক কি হ'ব, 2/7 দুগুণে 14 14 যোগ 1 সমান 2/15। গতিকে এতিয়ালৈকে তোমালোকে কি কি শিকিলা? তোমালোকে ভগ্নাংশৰ বিষয়ে তোমালোকে অনুমান কৰিব পাৰিলা। ভগ্নাংশবোৰ হৈছে একোটা সংখ্যা বুলিয়ে ক'ব পাৰি। কিতাপত সেইমতেই লিখিছে তোমালোকৰ, ভগ্নাংশ একোটা সংখ্যা, আৰু এই সংখ্যাই কোনো এটা বস্তুৰ থোপক সমানে ভাগ কৰি লৈ যিটো অংশ লওঁ, সেই অংশটোৰে এটা ধাৰণা দিয়ে। এতিয়া ভগ্নাংশসমূহক ঘাইকৈ কেই প্ৰকাৰে ভাগ কৰিলো আমি? প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ কাক কয়? যেতিয়া লবটো হৰতকৈ সৰু হয়, যেনে 4/1। অপ্ৰকৃত ভগ্নাংশ কাক কয়? এইটো অপ্ৰকৃত ভগ্নাংশ 5/21, যেতিয়া লবটো হৰতকৈ ডাঙৰ হ'ব। আৰু তৃতীয়টো হৈছে গৈ মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশক কাক কি বুলি ক'ব? তাত এটা পূৰ্ণ অংশ থাকিব। মই সেই তেনেকে তোমালোকক পূৰ্ণ অংশবিলাকৰ কথা কৈছিলো, 1 2 3 4 5 6 এইবোৰ এটা এটা গোটা অংশ। এটা গোটা অংশ থাকিব আৰু এটা ভগ্নাংশ থাকিব, সিহঁতৰ লগ লাগি থাকিব, এটা সমষ্টি হৈ থাকিব, 4 সমষ্টি 5/1। আৰু তাৰপিছত তোমালোকে কি শিকিলা? তাৰপিছত তোমালোকে মিশ্ৰ ভগ্নাংশক তোমালোকে অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ তোমালোকে নিব জানিলা, আৰু মিশ্ৰ ভগ্নাংশক তোমালোকে অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰিলা। আৰু এই বিষয়ে তোমালোকৰ কিতাপত তোমালোকৰ কাৰণে অনুশীলনীত বহুতবোৰ অংক থৈছে, তোমালোকে নিজে চেষ্টা কৰিবা। আৰু কিতাপত লিখকে লিখি দিয়া যিকেইটা উদাহৰণ আছে সেইকেইটাও ভালকৈ চাবা। এতিয়া আমি অকমান ইয়াৰ পিছৰ পৰ্যায়লৈ যাব পাৰো।
ইয়াৰ আগতে তোমালোকে সংখ্যা ৰেখাৰ কথা পাই আহিছা সংখ্যা ৰেখা তোমালোকে কোনবোৰ সংখ্যা ৰেখাত স্থাপন কৰিব পাৰিছিলা প্ৰথমতে তোমালোকে স্বাভাৱিক সংখ্যাসমূহক সংখ্যা ৰেখাত স্থাপন কৰিব পাৰিছিলা তাৰ পিছত তোমালোকে স্বাভাৱিক সংখ্যাৰ কথা কোৱা নাই মই পূৰ্ণ সংখ্যাসমূহক তোমালোকে সংখ্যা ৰেখাত স্থাপন কৰিবলৈ পাৰিছিলা পূৰ্ণ সংখ্যাৰ পৰা আহিছে সংখ্যা ৰেখাডাল এই কাৰণ আমি এটা শূন্য ল'ব লাগিব নহয় শূন্যটো আকৌ পূৰ্ণ সংখ্যাৰ থোপতহে আছে গতিকে এই যে শূন্যটো ললো শূন্যৰ সোঁফাললৈ সমান সমান দূৰত্বত আমি স্বাভাৱিক সংখ্যাসমূহ স্থাপন কৰিব পৰা হলো সমান দূৰত্বত 1 2 3 4 5 6 আমি স্থাপন কৰিব পৰা হলো তাৰ পিছত যেতিয়া অখণ্ড সংখ্যাসমূহৰ কথালৈ আমি আহি গলো তেতিয়া শূন্যৰ বাওঁফালে সমান সমান দূৰত্বত কিছুমান তোমালোকে সংখ্যা স্থাপন কৰিব পৰা হলা কোনবোৰ সংখ্যা স্থাপন কৰিব পৰা হলা তোমালোকে ঋণাত্মক সংখ্যা কিছুমান স্থাপন কৰিব পৰা হলা বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 ইত্যাদি আৰু এই গোটেইডালেই হৈছে গৈ অখণ্ড সংখ্যাৰ সংখ্যা ৰেখা এই অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাত কি আছে শূন্যটো আছে সোঁফালে ধনাত্মক অখণ্ড সংখ্যা আছে বাওঁফালে ঋণাত্মক অখণ্ড সংখ্যাসমূহ আছে এতিয়া এই সংখ্যা ৰেখাতেই তোমালোকে অখণ্ড সংখ্যাবিলাকৰ যোগ অংক কৰিবলৈ শিকিলা বিয়োগ অংক কৰিবলৈ শিকিলা পূৰ্ণ সংখ্যাবিলাকৰ তোমালোকে যোগ বিয়োগ শিকিলা আনকি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত তোমালোকে পূৰণ আৰু হৰণো শিকিলা আজি মই এতিয়া তোমালোকৰ আগত এডাল সংখ্যা ৰেখা আঁকি দেখাম যিডাল সংখ্যা ৰেখাত আকৌ ভগ্নাংশবোৰো স্থাপন কৰিব পৰা যায় চোৱা ভগ্নাংশসমূহ এতিয়া তোমালোকে কেনেকে স্থাপন কৰিব পাৰা শূন্য আৰু 1 ইহঁতৰ মাজৰ দূৰত্বটো অলপ বেছিকে লৈছো ইয়াত দেখিছিলানে শূন্য আৰু 1ৰ মাজৰ দূৰত্বটো কিমান আছিলে যথেষ্ট কমকে লৈছিলো কিন্তু ইয়াত এতিয়া মই শূন্য আৰু 1ৰ মাজৰ দূৰত্বটো অলপ বেছিকৈ লৈছো কিতাপৰ উদাহৰণটো বৰ ধুনীয়া উদাহৰণ এটা দিছে সূতা এডাল ল'বলৈ কৈছে সূতা এডাল লৈ পেলাই শূন্য আৰু 1ৰ মাজৰ দূৰত্বটো সূতাডালেৰে উলিয়াই লৈ পেলাই সোঁ মাজতে সূতাডাল এটা ভাঁজ দিবলৈ কৈছে আৰু সোঁ মাজতে সূতাডাল এটা ভাঁজ দি পেলাই সেই ভাঁজ দিয়া অংশটো এই সংখ্যা ৰেখাত স্থাপন কৰিবলৈ কৈছে আৰু এই সংখ্যা ৰেখাত স্থাপন কৰি দিয়াৰ লগে লগে এইখিনিৰ পৰা এইখিনিলৈকেহে মাত্ৰ ভাঁজ দিয়া অংশটো থাকিব এইডাল আছিলে এডাল শূন্যৰ পৰা 1লৈকে এডাল দীঘল সূতাডাল সমানে ভাঁজ দি দিবলৈ কৈছে দুভাগ কৰি পেলাবলৈ কৈছে আৰু দুভাগ কৰি দি পেলাই যেতিয়া আকৌ সেই শূন্যৰ পৰা স্থাপন কৰিব শূন্যৰ পৰা স্থাপন কৰিলে এইটো দূৰত্বলৈকে আহিব আৰু তেতিয়া যিটো দূৰত্বলৈকে শূন্যৰ পৰা আহিব মই সেইখিনি ঠাইতে মই দুভাগৰ 1 বুলি লিখিব পাৰিলো গতিকে সংখ্যা ৰেখাত স্থাপন কৰিবলৈ হলে শূন্যৰ পৰা 1লৈকে যিমানখিনি দূৰত্ব সমানে দুভাগ কৰি পেলাবা সমানে দুভাগ কৰি ললে একেবাৰে সোঁ মাজৰ ভাগটোতেই দুভাগৰ 1টো পৰিব গতিকে শূন্যৰ পৰা দুভাগৰ 1লৈকে দূৰত্ব হ'বগৈ এইখিনি হ'বগৈ দুভাগৰ 1 এতিয়া সেই সূতাডাল আকৌ এটা ভাঁজ দিবলৈ কৈছে তাৰমানে ভাঁজ দিয়াৰ পিছত তাত এতিয়া কি থাকিব সমানে 4 ভাগ থাকিব তাৰমানে এইবাৰ আকৌ যদি শূন্যৰ পৰা সূতাডাল স্থাপন কৰি দিয়া হয় ঠিক এইখিনি মানতে আহি পেলাই সূতাডাল ৰৈ যাবহি এইবাৰ আৰু তেতিয়াহলে এইখিনিৰ
মানটো কিমান হ'ব 4/1 হ'ব গম পালানে কেনেকে ভগ্নাংশসমূহ স্থাপন কৰিব পাৰি ঠিক এই প্ৰকাৰে সূতাৰ জৰিয়তে দেখুওৱা হৈছিলে কিন্তু এতিয়া যদি আমি সূতা অবিহনে দেখাব লগা হয় মই যদি সংখ্যা ৰেখাডালত মই যদি 5/1 বহাব লাগে 5/2 বহাব লাগে 5/3 বহাব লাগে তেতিয়াহলে মই সংখ্যা ৰেখা কেনেকে আঁকিম তোমালোকক মই সেই বিষয়ে এতিয়া কম পুনৰ এডাল সংখ্যা ৰেখা আঁকিলো ইয়াতে মই শূন্যটো দিলো আৰু ইয়াতে মই 1টো লিখিলো আৰু 0 আৰু 1ৰ মাজত যিখিনি দূৰত্ব তাক মই এতিয়া সমানে 5 ভাগ কৰিব লাগিব তোমালোকৰটো স্কেল আছে স্কেলেৰে তোমালোকে সমানে 5 ভাগ কৰি পেলাব পাৰা এতিয়া মই কেনেকে সমানে 5 ভাগ কৰিছো হেতু চোৱা এইয়া মই সমানে 5 ভাগ কৰি পেলালো এতিয়া এই যে 0ৰ পৰা প্ৰথম দাগটোলৈ হেতু হ'বগৈ 5/1 দ্বিতীয় দাগটো হ'বগৈ 5/2 তৃতীয় দাগটো হ'বগৈ 5/3 চতুৰ্থ ভাগটো হ'বগৈ 5/4 আৰু পঞ্চম ভাগটোতো একেই আসলতে 1 মানে কিনো আসলতে 1 মানে হৈছে 5/5 গম পাইছানে সেই যে তোমালোকক এটা উদাহৰণ কৈছিলো যে এটা আপেল সমানে 4 কৰি লৈ পেলাই মোক যদি 4টা ভাগেই দি দিয়ে তেতিয়াহলে মই এনেকুৱা ধৰণেৰে ক'ব লাগিব মই এডোখৰ পাইছো 4/1 আৰু এডোখৰ পাইছো 4/1 আৰু এডোখৰ পাইছো 4/1 আৰু এডোখৰ পাইছো 4/1 অৰ্থাৎ মই গোটেই আপেলটোৱে পালো গোটেই আপেল মানে 1 গোটেই আপেল মানে 1 এটা আপেল গতিকে 4টা 4/1 লগ লাগি তাৰমানে এটা আপেল হয় অৰ্থাৎ আমি এনেকে লিখিব পাৰো 4/1+1+1+1 সমান 4/4 গতিকে এই একটোৰ ঠাইত মই কি বুলি লিখিব পাৰো 5/5 বুলি লিখিব পাৰো গতিকে 0ৰ পৰা 1লৈকে মই যিমানখিনি দূৰত্ব সেই দূৰত্বটোত মই কি ভৰাব পৰা হলো 5/1 ভৰাব পৰা হলো 5/2 ভৰাব পৰা হলো 5/3 ভৰাব পৰা হলো 5/4 ভৰাব পৰা হলো গম পাইছানে গতিকে আমি সংখ্যা ৰেখাত আমি ভগ্নাংশসমূহ স্থাপন কৰিব পৰা হলো এইখিনিতে মই তোমালোকক আৰু এটা কথা কওঁ সেই যে ভাঁজ দিয়া সূতাডাল সেই ভাঁজ দিয়া সূতাডাল 4টা ভাঁজ কৰিলে নহয় 4টা ভাঁজ কৰোতে এই প্ৰথমখিনিটো হ'লগৈ 4/1 তেতিয়াহলে তাৰে যদি 3টা ভাঁজ খুলি দিয়ে তেতিয়াহলে এইখিনি যিটো ভাঁজ পৰিবহি ৰছীডাল আহি পেলাই যে ইয়াত পৰিবহি এইখিনিৰ মানটো কিমান হ'ব বাৰু এইখিনিৰ মানটো হ'বগৈ 4/3 গতিকে তোমালোকে 4/3টোও তোমালোকে সংখ্যা ৰেখাত স্থাপন কৰিব পৰা হলা তাৰমানে একেডাল সংখ্যা ৰেখাত তোমালোকে শূন্যটো স্থাপন কৰিব পৰা হলা 1ও স্থাপন কৰিব পৰা হলা 2/1 4/1 4/3 এনেকে তোমালোকে সংখ্যা ৰেখাত স্থাপন কৰিব পৰা হলা এবাৰ তোমালোকে ঘৰত এই কামখিনি নিজে কৰি চাবা তোমালোকে সূতাডাল লৈও কৰি চাবা আৰু সূতা নোহোৱাকেও তোমালোকে কৰি চাব পাৰা তোমালোকক এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এতিয়ালৈকে বাৰু আমি কিহৰ বিষয়ে আলোচনা কৰিলো ভগ্নাংশৰ বিষয়ে আলোচনা কৰিলো
ভগ্নাংশ কেই প্ৰকাৰৰ সেইটোৰ বিষয়ে আলোচনা কৰিলো প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ কেনেকৈ মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পৰা যায় সেই বিষয়েও ক'লো আৰু মিশ্ৰ ভগ্নাংশ এটা কেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পৰা যায় সেই বিষয়ে ক'লো আৰু তাৰ পিছত তোমালোকৰ সংখ্যা ৰেখালৈ আহিলো আৰু সংখ্যা ৰেখাডাল তোমালোকে এতিয়া গম পালা যে তাত অকল যে পূৰ্ণ সংখ্যাহে স্থাপন কৰিব পাৰি অখণ্ড সংখ্যাহে স্থাপন কৰিব পাৰি সেইটো কথা নহয় তাত আমি ভগ্নাংশসমূহো স্থাপন কৰিব পৰা হলো গতিকে সংখ্যা ৰেখাত তোমালোকে ভগ্নাংশ স্থাপন কৰিলা এতিয়া আৰু কিছুমান উদাহৰণ আছে যিবোৰ উদাহৰণ তোমালোকে নিজে নিজে স্থাপন কৰিব পৰা হবা তাৰ পিছত আমি এতিয়া আহিম সমতুল্য ভগ্নাংশলৈ সমতুল্য বা সমমান ভগ্নাংশ দুটা ভগ্নাংশ কেতিয়া সমান হয় সেই বিষয়ে আমি আলোচনা কৰিম সমমান ভগ্নাংশ সমমান ভগ্নাংশ তাৰ আন এটা নাম আছে আন এটা নাম হ'ল তাৰ সমতুল্য ভগ্নাংশ সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ মই তোমালোকক কেইটামান চিত্ৰ আঁকি দেখুৱাম প্ৰথমতে এই বিশেষ চিত্ৰটোত আস্তনা অংশখিনিয়ে কি মান বুজাইছে বাৰু তোমালোকে গম পাইছা যে আস্তনা অংশখিনিৰ মান হৈছে গৈ 2/1 আৰু এটা চিত্ৰ চোৱা দ্বিতীয় চিত্ৰটোত আস্তনা অংশখিনিয়ে কি বুজাইছে মই এই বৰ্গক্ষেত্ৰটোক 4টা সমান ভাগত ভাগ কৰিছো আৰু তাৰ পৰা মই দুটা ভাগ লৈছো গতিকে মোৰ আস্তনা অংশখিনিৰ মানটো কিমান হ'লগৈ মই 4টা ভাগ কৰিছো তোমালোকে এটা কথা গম পাইছা যে তলত হৰটোত যিটো থাকে সেইটোৱে তাৰমানে কোনো এটা বস্তু কিমান ভাগ কৰে সেইটো বুজাইছে গতিকে ইয়াত মই 4টা ভাগ কৰিছো আৰু তাৰে মই দুটা ভাগ লৈছো এতিয়া তোমালোকে আস্তনা অংশখিনি চকু ফুৰাই চোৱাচোন প্ৰকৃততেতো আস্তনা অংশখিনি সমান সমান হয়নে নহয় বাৰু এতিয়া মই তোমালোকক আৰু চিত্ৰ আৰু এটা চিত্ৰ দেখাও তোমালোকক ঠিক একে সমান বৰ্গক্ষেত্ৰতে মই কিমানটা ভাগ কৰিলো বাৰু ইয়াতে মই ইয়াতে 16টা ভাগ কৰিলো এইফালেদি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা ভাগ কৰিলো গতিকে 16টা ভাগৰ মই যদি আগৰ চিত্ৰত দেখুওৱা ধৰণেৰে
মই যদি এইবাৰ 8টা ভাগ লওঁ, মই যদি 16টা ভাগৰ 8টা ভাগ লওঁ, আষ্টনা অংশ কিমানটা ভাগ আছে? 1 2 3 4 5 6 7 8। কিন্তু তোমালোকে যদি ছবিটো ঘপককে চাই দিয়া আৰু তেতিয়াহ'লে তোমালোকে কবা যে ভাগ যিমানটাই নহওক কিয় কিন্তু ছবিখিনিয়ে কিন্তু সমান সমান অঞ্চলহে জুৰি আছে। আষ্টনা অংশ সমান সমান ভাৱে জুৰি আছে। আৰু অৰ্থাৎ তোমালোকে এটা অনুমান কৰিব পাৰিছা যে আষ্টনা অঞ্চলটোৰ মান ইয়াত হৈছে গৈ দুভাগৰ 1 আৰু আষ্টনা অঞ্চলৰ মানটো হৈছে ইয়াত 4 ভাগৰ 2 আৰু আষ্টনা অঞ্চলৰ মানটো হৈছে ইয়াত 16 ভাগৰ 8। অৰ্থাৎ এই মানকেইটা পৰস্পৰ সমান। গতিকে ইয়াত মই এতিয়া সমান চিন প্ৰয়োগ কৰিব পাৰো। কি সমান চিন প্ৰয়োগ কৰিলো? মই কলো যে দুভাগৰ 1 4 ভাগৰ 2 আৰু 16 ভাগৰ 8 পৰস্পৰ সমান সমান। গতিকে এই ভগ্নাংশ কিটাকে কি বুলি কোৱা হয়? সমমান ভগ্নাংশ বুলি কোৱা হয়। সমমান ভগ্নাংশ বুলি কোৱা হয়। ধৰিব পাৰিলা নহয়? মই আৰু এটা চিত্ৰৰ সহায়ত তোমালোকক সমমান ভগ্নাংশৰ কথা কওঁ। এইবাৰ মই একোটাকৈ বৃত্ত আঁকিম। এতিয়া এই বৃত্তটো তোমালোকে দেখিছা, এই বৃত্তটো সমানে দুভাগ কৰিলো আৰু দুভাগ কৰি পেলাই এতিয়া আচপৰা অংশখিনিয়ে কি বুজাব? দুভাগৰ 1 বুজাব। আকৌ আন এটা বৃত্ত আঁকিলো। এই আন এটা বৃত্ত আঁকি পেলাই সমানে 4 ভাগ কৰি তাৰে দুটা ভাগ এবাৰ ল'ম। তাৰে এতিয়া মই দুটা ভাগ ল'ম আৰু এই দুটা ভাগৰ মানটো কিমান হ'ব? মইতো 4 ভাগ কৰিছিলো। গতিকে 4 ভাগৰ দুভাগ হ'ল। আৰু তোমালোকৰ চাগে মনে মনে হাঁহি উঠিছে, কাৰণ এই দুইটা আচপৰা অঞ্চল পৰস্পৰ সমান। আৰু তোমালোকে ইতিমধ্যে ক'ব পৰা হৈয়ে গলা যে দুভাগৰ 1 আৰু 4 ভাগৰ 2 পৰস্পৰ সমান সমান হৈছে। আৰু তোমালোকে চাগে ইতিমধ্যে মনে মনে অলপ হিচাপ কৰিব পৰাও হলা নেকি মোৰ বোধেৰে, যে দুভাগৰ 1ৰ লগত ইয়াত 1ৰ লগতো 2 পূৰণ কৰা হৈছে, 2ৰ লগতো 2 পূৰণ কৰা হৈছে, গতিকে ই 4 ভাগৰ 2 হৈছে। গতিকে এটা ভগ্নাংশ দিয়া থাকিলে আমি আন এটা ভগ্নাংশ তাৰমানে নিজে তৈয়াৰ কৰিব পাৰো। ছবি নাচালেও আমি আন এটা ভগ্নাংশ আমি তৈয়াৰ কৰিব পাৰো। মই এতিয়া তোমালোকক তৃতীয় চিত্ৰ এটা দেখাইছো। এই তৃতীয় চিত্ৰটোত তোমালোকে চোৱা মই কিমানটা ভাগ কৰিছো। এই তৃতীয় চিত্ৰটোত মই 8টা ভাগ কৰিছো। এই তৃতীয় চিত্ৰটোত মই 8টা ভাগ কৰি তাৰে এবাৰ 4টা ভাগ লৈছো। 8টা ভাগ কৰি মই এতিয়া তাৰে 4টা ভাগ লৈছো। ধৰিব পাৰিছা নহয়? গতিকে মোৰ যে 8টা ভাগ কৰিছিলো, সেই 8টা ভাগৰ লগত পৰা মই 4টা ভাগ কৰিছো। আৰু তোমালোকে চাগে ভাবিছা যে আগতে আছিলে দুভাগৰ 1, এতিয়া হ'লগৈ 8 ভাগৰ 4। গতিকে দুভাগৰ 1কো দেখোন আকৌ 8 ভাগৰ 4 বনাব পাৰি। প্ৰত্যেকবাৰতে লব আৰু হৰৰ লগত 4 পূৰণ কৰিলেই হ'ল। ইয়াত যেনেকে লব আৰু হৰৰ লগত 2 আৰু 2 পূৰণ কৰোঁতে 4 ভাগৰ 2 পাইছিলা, ইয়াত লব আৰু হৰৰ লগত 4 4 পূৰণ কৰোঁতে 8 ভাগৰ 4 পালো। গতিকে তোমালোকে এটা ভগ্নাংশৰ পৰা বিভিন্ন ধৰণৰ সমতুল্য ভগ্নাংশ কেনেকে নিৰ্ণয় কৰিব পাৰি সেই বিষয়েও তোমালোকে জানিলা, মনে মনে জানিলা। এই বিষয়ে আমি আগলৈ আলোচনা কৰিম। ইয়াৰ পিছৰ ক্লাছলৈ থাকিল। এতিয়া তোমালোকে নিজৰ কিতাপখনৰ পৰা যিমানখিনি উদাহৰণ কৰিব পাৰা গোটেইখিনি কৰা আৰু নিজে বিশেষ কিছুমান চিত্ৰ আঁকি পেলাই সমতুল্য ভগ্নাংশ তোমালোকে উদাহৰণ উলিওৱা
আৰু তোমালোকে এটা ভগ্নাংশৰ পৰা আন এটা ভগ্নাংশলৈ সমতুল্য ভগ্নাংশ কেনেকে পাব পাৰি সেই বিষয়েও তোমালোকে চিন্তা চৰ্চা কৰা আৰু অহাবাৰৰ ক্লাছত মই তোমালোকক পুনৰ লগ পাম আৰু পুনৰ এইখিনিৰ পৰা আমি আগবাঢ়ি যাম আজিলৈ তোমালোকক সকলোকে মই ধন্যবাদ জনালো ধৈৰ্য সহকাৰে ইমান ভালকে তোমালোকে ক্লাছটো উপভোগ কৰিলা তাৰ বাবে অশেষ ধন্যবাদ